এইবাৰ লখিমপুৰত সুদখোৰৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ অভিযান। লখিমপুৰত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। নিশাই জিলাখনৰ ভিন্ন স্থানৰ পৰা লখিমপুৰ আৰক্ষীয়ে আটক কৰিছে ২৬ জনকৈ সুদখোৰক। এতিয়া আমি গোটেই বস্তুখিনি তেওঁলোকৰ পৰা যিখিনি বস্তু পাইছোঁ আমি গোটেইখিনি চালি জাৰি চাম। তেওঁলোকে কোনটো কি হেৰি পৰে, তেওঁলোকৰ ওপৰত কোনটো ধাৰা প্ৰযোজ্য হ'ব, কি কথা, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে আমি আইনী প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাম। বিভিন্ন জেগাত আমি যোনে তেওঁলোকৰ পৰা ধাৰ লৈছিলে, তেওঁলোকৰ পৰা বন্ধকত লোৱা মটৰ চাইকেল প্লাছ চেকবুক, ATM কাৰ্ড, সেইবিলাক জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ, যিটোৰ ওপৰত আমি অনুসন্ধান চলাই যাম। মানে লাইচেঞ্চ হোল্ডাৰ তেওঁলোকৰ নীতি নিয়মবিলাক, প্ৰত্যেক লাইচেঞ্চৰ নীতি নিয়মবিলাক অলপ বেলেগ বেলেগ ধৰণে থাকে। গতিকে এইটো আমি আপোনালোকক পৰৱৰ্তী পৰ্যায়ত আমি গোটেই বস্তুটো চালি জাৰি চাই আপোনালোকক পৰৱৰ্তী পৰ্যায়ত আমি জনাই দিম। লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। এইবাৰ লখিমপুৰত সুদখোৰৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ অভিযান। লখিমপুৰত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। নিশাই জিলাখনৰ ভিন্ন স্থানৰ পৰা লখিমপুৰ আৰক্ষীয়ে আটক কৰিছে ২৬ জনকৈ সুদখোৰক। এতিয়া আমি গোটেই বস্তুখিনি তেওঁলোকৰ পৰা যিখিনি বস্তু পাইছোঁ আমি গোটেইখিনি চালি জাৰি চাম। তেওঁলোকে কোনটো কি হেৰি পৰে, তেওঁলোকৰ ওপৰত কোনটো ধাৰা প্ৰযোজ্য হ'ব, কি কথা, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে আমি আইনী প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাম। বিভিন্ন জেগাত আমি যোনে তেওঁলোকৰ পৰা ধাৰ লৈছিলে, তেওঁলোকৰ পৰা বন্ধকত লোৱা মটৰ চাইকেল প্লাছ চেকবুক, ATM কাৰ্ড, সেইবিলাক জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ, যিটোৰ ওপৰত আমি অনুসন্ধান চলাই যাম। মানে লাইচেঞ্চ হোল্ডাৰ তেওঁলোকৰ নীতি নিয়মবিলাক, প্ৰত্যেক লাইচেঞ্চৰ নীতি নিয়মবিলাক অলপ বেলেগ বেলেগ ধৰণে থাকে। গতিকে এইটো আমি আপোনালোকক পৰৱৰ্তী পৰ্যায়ত আমি গোটেই বস্তুটো চালি জাৰি চাই আপোনালোকক পৰৱৰ্তী পৰ্যায়ত আমি জনাই দিম। লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।